নমস্কাৰ আজি ভিডিঅ'টোত মই ডিসকাস কৰিম যে এক্সপোৰ্ট কৰি কিমান টকা লাভ কৰিব পাৰে বা অসমৰ পৰা কি প্ৰডাক্টৰ ওপৰত আপুনি প্ৰথমে মানে কম এমাউন্ট মানে আপুনি ইনভেস্ট কৰিও আপুনি কি ধৰণৰ প্ৰডাক্টৰ ওপৰত কাম কৰিব পাৰে তাৰ ওপৰত ডিসকাস কৰিম আৰু এনেকুৱা ধৰণৰ টপিকৰ ওপৰত আপডেট দি থাকিম গতিকে মানে আপোনালোকে যিসকলে নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰিব আৰু তাৰ কাৰণ আপোনাৰ এতিয়া এক্সপোৰ্ট বিজনেস এনেকুৱা এটা বিজনেস যিটো আপুনি মানে সঠিক নলেজ বা মাৰ্কেট চাব জানিলে আপোনাৰ বাহিৰত বহুত আমাৰ অসমত থকা প্ৰডাক্টৰে বহুত ডিমান্ড আছে কিন্তু তাৰ কাৰণে আপোনালোকৰ নলেজটো থাকিব লাগিব এক্সপোৰ্ট ইম্পৰ্টৰ ওপৰত গতিকে আমাৰ ইনষ্টিটিউটত এক মাহৰ কোৰ্স চলি আছে আহক জয়েন কৰক কন্টেক্ট নাম্বাৰ দি আছে এতিয়া ৰিয়েল এক্সাম্পল কম সাপোজ আপুনি এশখন এৰিসল আপুনি অৰ্ডাৰ পাইছে জাৰ্মানী বা নেদাৰল্যান্ডৰ পৰা কাৰণ এৰিসলটো মানে এৰি সিল্কটো বাহিৰত বহুত ডিমান্ডেড হয় কাৰণ এইটো পিচ সিল্ক বুলি কয় বা এইটো ক্ৰুৱেলিটি ফিল সাস্টেইনেবল ফেব্ৰিক হয় গতিকে এইটো বাহিৰত ডিমান্ড আছে কিন্তু তাৰ কাৰণে আপুনি মাৰ্কেট বা আপুনি জানিব লাগিব যে কোনখিনি কাস্টমাৰে আপোনাৰ বস্তুটো ল'ব এতিয়া সাপোজ আপুনি এশখন এৰিসলৰ অৰ্ডাৰ পাইছে তেতিয়াহলে আপোনাৰ এখনত আপোনাৰ 3000 টকাকে আপুনি এশখনত 3 লাখ টকা তেতিয়াহলে আপোনাৰ প্ৰফিটটো 20% ধৰিলে আপোনাৰ 60000 আপোনাৰ মানে এটো লাভ হ'ব প্ৰফিট হ'ব আৰু আনুষংগিক আপোনাৰ গভৰ্ণমেন্ট বেনিফিট এখিনিটো মই কোৱাই নাই হেখিনিও আনাদাৰ মানে প্ৰফিট বা জিএসটি নালাগে এতিয়া আপুনি এজ এ স্মল এক্সপোৰ্টাৰ সবে কয় যে কিমান টকা মই মানে লাভ কৰিম যদি এক্সপোৰ্ট কৰো এতিয়া এশখন আপুনি এৰিসলত কিমান লাভ কৰিব 60000 গতিকে আপোনাৰ 60000 টকা আপুনি কম ইনভেষ্টমেন্ট কৰিয়ে আপুনি হেখিনি প্ৰফিট আৰ্ন কৰিব পাৰিব এতিয়া আহো মিডিয়াম এক্সপোৰ্টাৰ যিসকলে এতিয়া সাপোজ আপুনি 20 লাখ মানে প্ৰডাক্ট আপুনি পঠালে বাহিৰলৈ 20% আপুনি প্ৰফিট ললে তেতিয়াহলে আপোনাৰ 4 লাখ টকা আপুনি প্ৰফিট আৰ্ন কৰিব পাৰিব আৰু মানে আপোনাৰ ইনভেষ্টমেন্ট কেপাসিটিটো যিমান হ'ব সিমান আপোনাৰ তাৰ ওপৰত আপুনি প্ৰফিট আৰ্ন কৰিব পাৰিব বা অৰ্ডাৰ আপুনি কিমানখিনি পাইছে এইখিনি ওপৰত আপোনাৰ প্ৰফিটটো এট এ টাইমে আপুনি কিমানখিনি প্ৰফিট আৰ্ন কৰিব পাৰে এতিয়া আপুনি মিডিয়াম এক্সপোৰ্টাৰ মানে এতিয়া আপুনি গম পালে যে স্মল এক্সপোৰ্টাৰো আপুনি 60000 বা মিডিয়াম এক্সপোৰ্টাৰ কাৰণে আপুনি 20 লাখ টকা পঠাইছে 4 লাখ টকা আপুনি আৰ্ন কৰিছে এতিয়া সাপোজ বিগ এক্সপোৰ্টাৰ আপুনি 1 crore আপুনি এক্সপোৰ্ট কৰিছে আপুনি 10 to 15% হলে আপোনাৰ 10-15 লাখ টকা আপোনাৰ প্ৰফিট আৰ্ন হ'ব আৰু এই প্ৰফিটটো আপুনি ডাঙৰ বায়াৰ পালেহে মানে 1 crore আপুনি অৰ্ডাৰটো পাবলৈ হলে আপোনাৰ কিফালে বায়াৰো আপোনাৰ ডাঙৰ হ'ব লাগিব বা আপুনি বেকগ্ৰাউণ্ডত মানে আপুনি বহুতখিনি কাম কৰিব লাগিব কাৰণ আপুনি সাপোজ আজি বোলে এক্সপোৰ্ট আপুনি আৰম্ভ কৰিছে আপুনি একদম একেদিনাই আপুনি 1 কোটি টকাৰ আপুনি অৰ্ডাৰ নাপায় কাৰণ আপুনি স্টেপ বাই স্টেপ আপুনি কৰিব লাগিব প্ৰথমে সৰু বা তাৰ পাছত মিডিয়াম তাৰ পাছত আপুনি লাৰ্জ অৰ্ডাৰ পাব এতিয়া আমি এতিয়া আমাৰ চকুত পৰে যে যিবিলাক ডাঙৰ এক্সপোৰ্টাৰ তেওঁলোকে মানে বহুত টকা আৰ্ন কৰে কিন্তু তেওঁলোকৰ আপুনি যদি বেকগ্ৰাউণ্ডটো আপুনি চেক কৰে তেওঁলোকেও স্মল এমাউন্টৰ পৰাই প্ৰথমে আৰম্ভ কৰিছিল আৰু কৰিহে তেওঁলোকৰ এক্সপেৰিয়েন্স হৈছে বা তেওঁলোকে বায়াৰ আপুনি ট্ৰাষ্টটো তেওঁলোকে দিব জানিছে বা কেনেকে কৰিব লাগে বা হেখিনি বস্তু তেওঁলোকে মানে শিকিছে এক্সপেৰিয়েন্সৰ পৰা আৰু তাৰ পাছত আপুনি এতিয়া এটো বিজনেস আপোনাৰ নেটৱৰ্কৰ ওপৰতে চলে এতিয়া সাপোজ আপোনাৰ বাহিৰৰ বায়াৰ আপোনাক ট্ৰাষ্ট কৰিব গতিকে আপুনি সেই ট্ৰাষ্টটো বিল্ড কৰাবৰ কাৰণে আপোনাৰ বেকগ্ৰাউণ্ডত আপুনি কোম্পানীয়ে হওক বা আপোনাৰ মানে কমিউনিকেশ্যন স্কিলে হওক হেখিনি আপোনাৰ মানে আপুনি এখিনি জানিব লাগিব যে আপোনাৰ এতিয়া প্ৰডাক্ট নলেজটো মোষ্ট ইম্পৰ্টেন্ট কথা কাৰণ আপুনি যিটো প্ৰডাক্টত কাম কৰে সেই প্ৰডাক্টটোৰ আপোনাৰ ডেট নলেজ লাগিব কাৰণ যিসকলে ইম্পৰ্ট কৰিব তেওঁলোকৰ বহুত নলেজ আছে গতিকে তেওঁলোকে কিবা এটা সুধিলে আপুনি ইমিডিয়েট মানে ৰিপ্লাই দিব লাগে কাৰণ সাপোজ আপুনি এতিয়া আজি যেনিবা কিবা এটা মেইল কৰিছে তেতিয়া আপুনি আৰু এক সপ্তাহৰ পাছত ৰিপ্লাই দিলে হেতুটো আপোনাৰ কেতিয়াও এক্সপোৰ্ট নহয় কাৰণ আপোনাৰ কাৰণে কোনোটো ৰখি নাথাকে কাৰণ পৃথিৱী ইমান বিলাক দেশ আছে গতিকে সেই দেশবিলাকৰ বিভিন্ন মানে এক্সপোৰ্টাৰ আছে গতিকে তাত আমি সোমাবৰ কাৰণে আমি ষ্ট্ৰং কমিউনিকেশ্যনছ আমাৰ থাকিবই লাগিব আৰু সেইখিনি বস্তু আৰু মোষ্ট ইম্পৰ্টেন্ট কথা হ'ল আপুনি বায়াৰ কেনেকে চাব বা ভেৰিফিকেশ্যন আপুনি কেনেকে কৰিব বা এতিয়া আগৰ নিয়মবিলাক আপুনি ধৰি থাকিলেও নহব যেনে মানে কাৰোবাৰ পৰা বায়াৰ লিষ্ট ললে কিন্তু আলটিমেট আপুনি যাৰ পৰাই বায়াৰ লিষ্ট নলক যোৰ পৰাই আপুনি কালেক্ট নকৰক কামটোতো আপুনি কৰিব লাগিব কাৰণ আপুনি বায়াৰ এবাৰ মেইল দিয়ে আপুনি ভাবিলে নহব যে তেওঁটো ৰিপ্লাই নিদিলে এতিয়া বেছিভাগ এক্সপোৰ্টাৰে এইটো প্ৰব্লেম কাৰণ এবাৰ মেইল দিয়ে ভাবে কি ৰিপ্লাই নিদিলে আৰু নহব আৰু
কিন্তু আপুনি এতিয়া ছাপ'জ মোলে যেনিবা বাহিৰৰ এটা মেইল আহিলে, মইতো প্ৰথমে ফ্ৰড বুলিয়ে ভাবিম, কিন্তু সেইটো যেতিয়া ফ'ল' আপ ল'ব তেতিয়া সেইটো মানে ৰিলেশ্যনছ এটা বিল্ড হ'ব লাহে লাহে, আৰু বিল্ড হোৱাৰ পিছত আপুনি প্ৰথমে স্মল কোৱান্টিটি আপুনি এপ্ৰ'চ কৰাৰ পিছত আপোনাৰ সেইটোৱে আপোনাৰ এটা সময়লৈকে বহুত ডাঙৰ মানে অৰ্ডাৰ আপুনি পাবলৈ সক্ষম হ'ব। গতিকে এনেকুৱা ধৰণৰ এক্সপৰ্ট মানে সেইখিনি আপোনালোকে এক্সপৰ্টৰ নলেজটো আপোনালোকে এক্সপৰ্টৰ আগত জানাটো দৰকাৰী। আজি ভিডিঅ'টোত আপোনালোকে গম পালে যে কিমান লাভ হয় বা কিমান প্ৰফিট আৰ্ণ কৰে, এজ এ ফাৰ্ষ্ট এক্সপৰ্টে আপুনি কিমান পাব, বা স্মল এক্সপৰ্টে কিমান পায়, মিডিয়ামে কিমান পায়, লাৰ্জ এক্সপৰ্টাৰ হ'লে কিমান আপুনি প্ৰফিট আৰ্ণ কৰিব পাৰে।